কোনো ধৰ্মীয় গণ্ডিৰ মাজত আবদ্ধ নহয় ৰঙালী বিহু। ৰঙালী বিহুত সেয়ে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰঙালী বিহুত আনন্দ উৎসাহ প্ৰকাশ কৰে, বিহু গায়। আৰু মই আজি শিৱসাগৰত আছোঁ। শিৱসাগৰৰ চহৰৰ মাজমজিয়াত সদৌ অসম ভোজপুৰী যুৱ পৰিষদে বিহু কৰ্মশালা ইয়াত দিছে ভোজপুৰী সম্প্ৰদায়ৰ যুৱতী তথা শিশু কিশোৰীসকলৰ মাজত। মই প্ৰথমে ভোজপুৰী ইয়াত যিসকলে এই উদ্যোগ লৈছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কেইদিনীয়া কৰ্মশালা ইয়াত অনুষ্ঠিত কৰা হৈছে। হয়, পোনপ্ৰথমে মই অসমবাসী ৰাজ্যলৈ আৰু শিৱসাগৰ বাসী ৰাজ্যলৈ মই ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। আৰু একচুৱেলি আমাৰ শিৱসাগৰত এইটো মই প্ৰথমবাৰৰ পদক্ষেপ। আমাৰ 23 মাৰ্চৰ পৰা 6 এপ্ৰিললৈকে আমি বিহু কৰ্মশালা আয়োজন কৰিছোঁ। আৰু যথেষ্ট আমাৰ ছোৱালীবোৰ, আমাৰ সমাজৰ ছোৱালীবোৰ উখল মাখলেৰে আহি বিহুটো পালন কৰিবলৈ উৎসাহেৰে দেখিব পাইছোঁ। তাৰ কাৰণে মই সকলো ছোৱালীবোৰকে ধন্যবাদ জনাইছোঁ। আৰু এটাই আমি বাৰ্তা দিব বিচাৰোঁ যে অসমীয়াৰ যিটো জনগোষ্ঠীৰ যিটো কলা সংস্কৃতি যিটো আছে বিহু, এইটো আমিও পালন কৰিবলৈ চেষ্টা কৰি আছোঁ। হয়, সম্প্ৰীতিৰ এনাজৰীডাল এনেদৰে আগুৱাই যাওক। আৰু মই যি বিহু নাচৰ কৰ্মশালা ইয়াত দিছে মই তাৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। ইয়াত যিসকলে নাচি আছে সকলো ভোজপুৰী সম্প্ৰদায়ৰ ইয়াত শিশু তথা কিশোৰী ইয়াত মই দেখুৱাইছোঁ। তেওঁলোকে এই বিহু নাচ তেওঁলোকে শিকি আছে এই কৰ্মশালাৰ যোগেদি। যোৱা 23 মাৰ্চৰ পৰা অনুষ্ঠিত কৰা হৈছে। দেখিছে তাতোত কৈছে নেহৰ ঐ বহাগৰ বিহুতি ঐ নানাচি কেনে কৈ থাকো। মই দেখুৱাইছোঁ বিহু কোনো ধৰ্মীয় জাতিৰ নিৰ্দিষ্ট মাজত আৰু গণ্ডিৰ মাজত আবদ্ধ নহয়। আৰু তাৰে প্ৰমাণ সতী দেহিয়ৈ মাজতে সতী দেহিয়ৈ মাজতে সতী দেহিয়ৈ উশাহৰে চিপতে উশাহৰে চিপতে বাওঁ। পেপাৰ মাতে শুনি ৰ'ব মই নোৱাৰো ঐ এৰি যাওঁ পেটৰে ভাত। তিলম নাম তি তল তিলম নাম তিলম নাম তিলম নাম তি তল তিলম নাম ৰীতি ৰীতি তিলম নাম ৰীতি ৰীতি তিলম নাম তাক তাক আমি দেখুৱালোঁ সদৌ অসম ভোজপুৰী পৰিষদৰ উদ্যোগত এনেধৰণে কৰ্মশালা দিয়া হৈছে। বিহু
সকলোৱে আদৰি লয় বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন সম্প্ৰদায় নিৰ্বিশেষে ৰঙালী বিহুক সকলোৱে আদৰি লৈছে আৰু এই ৰঙালী বিহুত যাতে ভোজপুৰী সমাজেও তেওঁলোকৰ সন্তানসকলেও ভোজপুৰী সম্প্ৰদায়ৰ লোকসকলেও যাতে বিহু নাচ আগলৈ ভালদৰে তেওঁলোকৰ কিশোৰ কিশোৰীসকলে প্ৰদৰ্শন কৰিব পাৰে মঞ্চত বিহু নাচিব পাৰে তাৰ শুদ্ধ ৰূপত তাৰ বাবে এনেধৰণে কৰ্মশালাৰ ব্যৱস্থা কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ